আপোনালোকে স্মাৰ্ট মিটাৰৰ নিৰ্যাতন পাহৰিছে নেকি? আমি পাহৰা নাই। এনেকুৱা লম্পট বদমাছ ২ নম্বৰী ভোগবাদী বিলাসিতাত মত্ত হাজাৰ চুমি হাজাৰ বিশালৰ আবিৰ্ভাৱ হওক, সাধাৰণ জনতাই সাধাৰণ জীৱনৰ কথাবোৰ কেতিয়াও নাপাহৰে। সাধাৰণ জনতাৰ জীৱনক যে হাহাকাৰ লগাই স্মাৰ্ট মিটাৰ এটা সংযোজন কৰা হৈছিল আৰু স্মাৰ্ট মিটাৰ বাতিল কৰাৰ প্ৰতিবাদত হাজাৰ হাজাৰ ৰাইজে সোচ্চাৰ হৈছিল, কি হ'ল? চৰকাৰে স্মাৰ্ট মিটাৰ বাতিল কৰিলেনে? চৰকাৰক বাধ্য কৰাব পাৰিলেনে? আমি DKBৰ ক্ষেত্ৰত আজিও স্পষ্টভাৱে কওঁ, আমাক স্মাৰ্ট মিটাৰ নালাগে। যি স্মাৰ্ট মিটাৰৰ ফলত ৪-৫ গুণ বিল বাঢ়িছে, সেই স্মাৰ্ট মিটাৰ আমাক নালাগে। আৰু আপোনালোকে স্মাৰ্ট মিটাৰ বাতিল কৰিবই লাগিব। স্মাৰ্ট মিটাৰৰ নামত শোষণ নিষ্পেষণ চলাই সাধাৰণ জনতাৰ ওপৰত যি ধৰণে মাধমাৰ সদায় আহিছে, তাক কোনো কাৰণত অসমৰ সাধাৰণ জনতাই মানি নলয়, মানি লোৱাৰ প্ৰশ্নই নাহে। মাৰ্কেটত এতিয়া বিভিন্ন ইছ্যুক লৈ তলপাৰ সংবাদ মাধ্যমে একে লেঠাৰিয়ে ধাৰাবাহিকভাৱে বাতৰি সম্প্ৰচাৰ কৰি আছে। আৰু মূল বিষয়বোৰ কি হ'ল? স্মাৰ্ট মিটাৰৰ বিষয়টো কি হ'ল? বিশাল ফুকনৰ তাত কোনে ধন বিনিয়োগ কৰিছিল, ধন বিনিয়োগ কৰা সেই মহাপুৰুষসকল কোন আছিল, তাৰ তালিকা কিন্তু এতিয়াও সংবাদ মাধ্যমে প্ৰচাৰ কৰা নাই। আমি আৰক্ষীসকলক অনুৰোধ জনাইছোঁ, সেই লোকসকলৰ নামৰ তালিকাও আমাক লাগে। কোন এনেকুৱা লোক যিসকলে কোটি কোটি টকা এনেকৈ বিনিয়োগ কৰিব পাৰে? তেওঁলোকৰনো পেচা কি, তেওঁলোকেনো কৰে কি? এই কথাবোৰো আমাৰ সাধাৰণ জনতাৰ জানিবলৈ মন যায়। কোনোদিন কোনো কালে কোনো ক্ষেত্ৰত সাধাৰণ জনতাৰ হৈ মাত নপতা তথাকথিত একাংশ ধনাঢ্য লোকে এনেকৈ ক'ৰ পৰা কেনেকেনো টকা পায়, তেওঁলোকৰনো ইনকামকে, সেই কথাবোৰ জানিবলৈ মন যায়। কাৰণ এই বিশাল কাণ্ডটোত কেইবাগৰাকী চিকিৎসক থকা বুলি বাতৰি ওলাই আছে, কেইবাগৰাকী সাংস্কৃতিক কৰ্মী মানে অভিনেতা, গায়ক, শিল্পীৰ নামো জড়িত হৈছে। তেওঁলোকেনো ক'ত ইমান টকা পায়? কিমান টকানো বিনিয়োগ কৰিছিল? কিমান বিচাৰিছিল তেওঁলোকে? কিমান লাগে? তেওঁলোকৰ লোভ কিমান? এটা ৰাতিত কি হ'ব খোজে তেওঁলোকে? এই সকলোবোৰ কথা আমাৰ সাধাৰণ জনতাই জানিব খোজোঁ। এই কাৰণে জানিব খোজোঁ, এই বদমাছ লম্পট কিছুমানে মুখা পিন্ধি সমাজৰ বৰমূৰীয়া হৈ আছে, সমাজক নেতৃত্ব দি আছে, কলা ধন চপাই লৈ সৰুৱে ভাৱে বিভিন্ন ধৰণে বিভিন্ন উপায়েৰে টকা উপাৰ্জন কৰিছে আৰু সেই টকাৰ পৰা এগুণৰ পৰা ৪-৫ গুণ কৰাৰ আশাত গোপনে বিনিয়োগ কৰিছে। আৰু এই কথাবোৰ যদি ফাদিল নহ'লহেঁতেন, তেতিয়াহ'লে এতিয়াও আমি নিশ্চিত যে তেওঁলোকৰ নাম মানে মাৰ্কেটত নলায়, তেওঁলোকৰ নাম প্ৰচাৰ নকৰে, তেওঁলোকৰ নাম সংবাদ মাধ্যমত নলয়। কাৰণ এই গোটেই নেক্সাছটোত বিশিষ্ট লোকসকলৰ বেছিভাগেই জড়িত। প্ৰত্যেকৰ লগত ভাল সম্পৰ্ক, প্ৰত্যেকে প্ৰত্যেকক জানে, প্ৰত্যেকৰ এই কথাবোৰ জানে কাৰণে এই কথাবোৰ ৰাজহুৱা নহয়, এই কথাবোৰ সাধাৰণ জনতাক জানিব নিদিয়ে। আৰু আমি আজিয়েই ক'লোঁ, এই কাণ্ডটো একো নহয়, ধান খেৰৰ জুইৰ দৰে অকণমান জ্বলি থাকিব, তাৰপিছত নুমাই যাব। সেয়ে আমি কৈছোঁ, আমাক ইছ্যু ডাইভাৰ্ট কৰিব নালাগে। আমাক সাধাৰণ জনতাৰ জীৱনৰ লগত জড়িত বিষয়সমূহ চৰ্চাত থাকিব লাগে, বিষয়সমূহৰ সমাধান লাগে। আমাক লাগে মূল্য বৃদ্ধিৰ পৰা ৰক্ষা, আমাক লাগে স্মাৰ্ট মিটাৰ বাতিল, আমাক লাগে এই যে আমাৰ মামি যে হোৱাই নহয় অৰঙে দৰঙে বিভিন্ন ধৰণে মাটি ক্ৰয় কৰি আছে। মাজুলীতো মাটি ক্ৰয়ৰ যি বাতৰি ওলাইছে, কিমান দূৰ সঁচা কিমান দূৰ মিছা, ভিত্তি কি, তাৰ আধাৰ কি, এই সকলোবোৰ কথা ৰাজহুৱা হ'ব লাগে। আৰু এই কথাবোৰ আমি জানিব খোজোঁ। আৰু মনত আছে নহয়, 15 আগষ্টত 24টা বোমা অসমৰ বিভিন্ন প্ৰান্তত সংস্থাপিত কৰিছিল আলফাই, আৰু তাৰ কাৰণে কাক দোষী সাব্যস্ত কৰা হ'ল? কোন আছিল তাৰ নেপথ্যত? কিবা কথা পোহৰলৈ আহিল? কেইজনমান প্ৰাক্তন আলফা আৰক্ষীয়ে মাতি নিছিল সোধপোছ কৰাৰ বাবে। তাৰ পিছত কি হ'ল? কোন জড়িত আছিল? যিয়ে সংস্থাপন কৰিলে তেওঁলোকক ধৰিব পাৰিলেনে? এই কথাবোৰ লাগে। আনহাতে ইয়াৰ পিছতে উজনিত মিয়াখেদা আন্দোলন হৈছিল, কি হ'ল? এই কথাবোৰ আমাক লাগে। কাৰণ সাধাৰণ জনতাই প্ৰতিনিয়ত অস্থিৰতাৰ সন্মুখীন হৈ আছে। সাধাৰণ জনতাই প্ৰতিদিনে প্ৰতি সময়ত চূড়ান্ত প্ৰত্যাহ্বানৰ সন্মুখীন হৈ আছে। সাধাৰণ জনতাই প্ৰতিদিনে জীৱন যাপনৰ নামত হাজাৰ বাধা বিঘিনিৰ সন্মুখীন হৈ আছে। গতিকে সাধাৰণ জনতাক সকাহ দিব পৰা কোনবোৰ বিষয় এতিয়া আছে? নে কেৱল সাধাৰণ জনতাৰ ওপৰত এই ধৰণে নিৰ্যাতন নিৰ্মমভাৱে চলিয়েই থাকিব? নে ৰাজহ সংগ্ৰহৰ নামত সাধাৰণ জনতাক আধাৰ কৰি লৈ প্ৰতিটো বস্তুৰে মাচুল জৰিমনা বৃদ্ধি কৰি গৈ থাকিব? এই কথাবোৰ কি হ'ল? এই কথাবোৰে আমাক লাগে। গতিকে আমি ইমান হাল্লাৰ মাজতো সাধাৰণ জনতাই স্মাৰ্ট মিটাৰৰ কথা পাহৰা নাই। এতিয়া স্মাৰ্ট মিটাৰ বাতিল কৰিব লাগে, কাৰণ স্মাৰ্ট মিটাৰে জ্বলা কৰা খুৱাইছে। অসমৰ কোনো এগৰাকী সাধাৰণ জনতাই স্মাৰ্ট মিটাৰক মানি লোৱা নাই, যদিও একাংশ সাংবাদিকে স্মাৰ্ট মিটাৰক ন্যায্যতা প্ৰদান কৰিব খুজিছে। তেওঁলোকক আমি প্ৰত্যাহ্বান জনাইছোঁ, যদি পাৰে সাধাৰণ জনতাৰ বুকুৰ কথা শুনক,
সাধাৰণ মানুহৰ সমস্যাৰ সৈতে একাকাৰ হ'বলৈ চেষ্টা কৰক আৰু তেওঁলোকৰ সমস্যাবোৰ তুলি ধৰক কাৰণ অসমৰ এতিয়া অধিকাংশ সাধাৰণ জনতাই বিচৰা নাই স্মাৰ্ট মিটাৰ। ধন্যবাদ।